আমাৰ কাজিৰঙাত এলিফেণ্ট এষ্টিমেশ্যন আৰম্ভ হ'ব এইটো গোটেই অসমৰ একচুৱেলি সেইটো হ'ব তাতে আমাৰ কাজিৰঙাটো মানে ইম্পৰ্টেণ্ট এটা এলিফেণ্টৰ কাৰণে তো সেইটো আমাৰ যিটো প্ৰগ্ৰামটো হৈছে সেইটো আমাৰ প্লেনটো হ'ল কি 7 দিনৰ মানে ফ্ৰম 2020 পৰা 27লৈকে সেইটো মানে এটা প্ৰগ্ৰাম আছে তাৰপিছত এটা ৰেণ্ডম চেম্পলিং যিটো কয় সেইটো আমাৰ 8th ডে মানে 28th হ'ব আর ইয়াতে আমাৰ যেটো মেইন যেটো কনসেপ্ট কি আমি হাতী যেনেকুৱা গড়ৰ নিচিনা আমি হাতীক মানে দেখা পাওঁ তো সেইটো কাৰণে গুটে মানে এৰিয়াটো আমি ব্লক হিচাপে সেইটো আমি ডিভাইড কৰিম আৰু প্ৰত্যেকটো ব্লকত এটা এনুমেৰেটৰ পাৰ্টিটো থাকিব সেই পাৰ্টিটো আমাৰ যেখিনি মানে এই টাইমত যেটো হাতী আছে সেইখিনি কাউন্ট কৰিব আৰু ইয়াৰ কাৰণে এটা ডেটা শীট আছে এই ডেটা শীটত মেল ফিমেল তাৰপিছত ইয়াং তাৰপিছত দতাল গণেশ এইখিনি এনেকুৱা মানে যেটো আছে এই ডেটাটো ফিল আপ হ'ব এতিয়ালৈকে আমি অলৰেডি এটা ট্ৰেইনিং দি দিছো এটা আমি মাষ্টাৰ ট্ৰেইনিং কৰিলো য'ত আমাৰ যেনেকুৱা ৰিটায়াৰ্ড শ্ৰী ভূপেন তালুকদাৰ বা আমাৰ যেটো এলিফেণ্ট এক্সপাৰ্টছ তেখেতে আহি ট্ৰেইনিং দিলে তাৰপিছত এতিয়া আমি আমাৰ ষ্টাফখিনিক আমি আৰু এটা ট্ৰেইনিং দিলোঁ আৰু কালিৰ পৰা সেইটো এতিয়া মানে আমাৰ ব্লকছ আৰু এইখিনি গৈ চাব আৰু 6th আৰু 7th ডে সেইটো কাউণ্টিং হ'ব হয় আমাৰ যেনেকুৱা ইষ্টাৰ্ণ আসামত আমাৰ 74 ব্লকছ মান আছে সেম আমাৰ নাগাঁও আৰু বিশ্বনাথতো আমাৰ বেলেগ বেলেগ ব্লক আছে ব্লকৰ কনসেপ্টটোই হেতুই কি মানে এটা ব্লকটো এটা গ্ৰুপে মানে ভালকে চাব পাৰিব এটা দিনত আৰু কাউন্টিং কৰিব পাৰিব হয় তো মানে এইটো মেইন কাউন্টিংটো এটা সিঙ্গল ডে আর তার আগতে এটা প্রিলিমিনারি আর তার পিছত নেক্সট দিনাখন এটা আমাৰ ৰেণ্ডম স্যাম্পলিং যেটো কয় হেতু হ'ব আমাৰ ইয়াতে 1064 হাতীমান আছিলে আই থিংক 2017 হেৰিত তাৰ পিছত হেতু হ'ল আৰু আই থিংক হেতু মানে গোটেই অসমত হেতু সেম এটা যেটো আছে প্ল্যানত হেতু কৰা হৈ আছে